হেল্ল' নমস্কাৰ সকলোকে বহুত দিন মূৰত আকৌ আহি গ'লোঁ আন এটা মিনি ব্লগ লৈ এইকেইদিন বহুত বিজি আছিলোঁ একচুৱেলি আমাৰ ঘৰত পূজা আছিলে তো নিজৰ ঘৰত পূজা থাকিলে গম পাইছে আৰু কি অৱস্থা হয় এইবোৰ 4 জুলাই মানে ফ্ৰাইডেৰ ক্লিপছ হয় ওলাই গৈছিলোঁ আধা বজাৰ কৰি আনিলোগে কি পূজা আৰু কেতিয়া আছিলে কোৱাই নাই নহয় ছেটাৰডে 5th জুলাইত শনি সত্যনাৰায়ণ পূজা পাতিছিলে সেয়াই কাম চাম কৰি গধূলিকে শনি পূজাৰ কাৰণে ঘৰটো কালাৰ কৰিব বহিলোঁ শনি পূজাৰ কাৰণে ঘৰটো ডাৰ্ক ব্লু কালাৰৰ লাগে সেইকাৰণে ঘৰটো ডাৰ্ক ব্লু কালাৰ কৰি দিলোঁ আৰু তাৰ পাছত আমি বহিলোঁ এই এগাল ভগৱানৰ বাচন মাজিবলৈ এতিয়া আমি আৰু মই আৰু পল্লৱী আন্টি বাচন ধুইছোঁ হেল্ল' গাইজ পাৰ্থ ঘৰত আহিছোঁ কাহিমা দিবলৈ হায়াৰ কৰি আনিছোঁ এগাল ধুম আৰু যোনজনী আহিছে সেইজনী দেখা আগতে আকৌ মোৰ কাৰ ঘৰত বাচন ধুব আহিছা মোৰ নিজৰ ঘৰতে ফেচিলিটি লাগে আকৌ আমাক চাইছেনে ফেন চলাই লৈছোঁ এইফালে সেয়াই আৰু কামৰ মাজতো আমাৰ ফটোৱামি শেষ নহয় এইবোৰ কৰি কৰি আমি বাচনকেইটা ধুই ল'লোঁ আৰু তাৰপৰা কালি পূজা বুলি পূৰা মেকআপ চলিছে আমাৰ পাৰ্লাৰত সস্তীয়া পাৰ্লাৰ 10:32 হ'ল আৰু এতিয়া কালাৰ লগাইছে বিনা পইচাত আমি পাৰ্লাৰ খুলি আছোঁ সেয়াও ৰাতি 10:30 কোনোবাই আহে যদি আহিব পাৰে আজিলৈ তেন্তে ইমানতে এৰিছোঁ বাকী লাহে লাহে পূজাৰ ভ্লগছ আহি থাকিব নেক্সট ভ্লগত বাকীবোৰ দেখাম